নমস্কাৰ আজি এই ভিডিঅ'টোত মই আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দশম শ্ৰেণী বিজ্ঞানৰ কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ কুৱেশ্যন লৈ আনিছো কিন্তু আজি এই ভিডিঅ'টোত যিবোৰ এমচিকিউ কুৱেশ্যন তোমালোকৰ বাবে লৈ আনিছো সেই এমচিকিউ কুৱেশ্যনবোৰ তোমালোকে এটা অনলাইন টেষ্ট হিচাপে এটেম্প কৰিবা তাৰ বাবে তোমালোকে কি কৰিব লাগিব সেইখিনি কথা মই এইখিনিতে জনাই ল'ব বিচাৰিছো তাৰ বাবে তোমালোকে ভিডিঅ'টো পজ কৰি এইখিনিতে তোমালোকে কিবা এখন ৰাফ কাগজ লৈ লোৱা বা কিবা এখন ৰাফ কপি লৈ লোৱা আৰু তোমালোকে গোটাই লোৱা ৰাফ কপিখনত কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 45 লৈকে নাম্বাৰিং কৰি লোৱা কাৰণ আজি এই ভিডিঅ'টোত মই টোটেল 45টা কুৱেশ্যন লৈ আনিছো আৰু প্ৰত্যেকটো কুৱেশ্যন স্ক্ৰীনত অহাৰ লগে লগে প্ৰত্যেকটো কুৱেশ্যনৰ সাপেক্ষে তোমালোকে টোটেল 20 ছেকেণ্ডকৈ সময় পাবা আৰু সেই 20 ছেকেণ্ডত কুৱেশ্যনটো আনসাৰ কি হ'ব তোমালোকে ভাবিবা আৰু গোটাই লোৱা আনসাৰ ৰাফ কাগজখনত তোমালোকে লিখিবা ধৰি লোৱা তোমালোকে কুৱেশ্যন নম্বৰ 1 ৰ আনসাৰ বি হ'ব বুলি ভাবিছা গতিকে কুৱেশ্যন নম্বৰ 1 ৰ সাপেক্ষে বি লিখিবা আৰু 20 ছেকেণ্ডটো পাৰ হৈ যোৱাৰ পিছত মই সেই কুৱেশ্যনটোৰ আনসাৰ কি হ'ব মই তোমালোকক জনাই দিম আৰু বুজাই দিম আৰু তোমালোকৰ যদি সেই কুৱেশ্যনটোৰ আনসাৰ যদি শুদ্ধ হৈছে তেন্তে ৰাইট চিন দিবা আৰু সেই কুৱেশ্যনটোৰ সাপেক্ষে 1 নম্বৰ দিবা আৰু যদি অশুদ্ধ হয় তেন্তে কোনো ধৰণৰ মাৰ্কছ নিদিবা ঠিক একেদৰে ধৰি লোৱা কুৱেশ্যন নম্বৰ 2 আনসাৰ ধৰি লোৱা তোমালোকে লিখিছা ডি আৰু 20 ছেকেণ্ডৰ পিছত মই ধৰি লোৱা ক'লো তাৰ আনসাৰ হয় বি তেন্তে তোমাৰ হেতু কুৱেশ্যন ভুল হৈছে তেতিয়া তুমি কোনো ধৰণৰ মাৰ্কছ নিদিবা যদি শুদ্ধ হয় তেতিয়া দিবা প্ৰত্যেকটো কুৱেশ্যনৰ সাপেক্ষে তোমালোকে 1 নম্বৰকৈ পাবা আৰু তেনেকৈ তোমালোকৰ 45টা কুৱেশ্যন কন্টিনিউ হ'ব আৰু 45টা কুৱেশ্যন কন্টিনিউ হোৱাৰ পিছত তোমালোকে ভিডিঅ'টো শেষৰ পৰ্যায়ত তোমালোকে টোটেল কেলকুলেট কৰিবা 45টা ভিতৰত কিমানটা কুৱেশ্যন শুদ্ধ কৰিলা আৰু সেইমতে তোমালোকে মাৰ্কছটো পাবা যদি 45টা কুৱেশ্যনৰ ভিতৰত গোটেই 45টা শুদ্ধ কৰিছা ডেট মিন্স তুমি 45 লাভ কৰিছা ঠিক একেদৰে যদি তুমি 42টা শুদ্ধ কৰিছা তেন্তে তুমি 42 নম্বৰ লাভ কৰিছা যিমানে নোপোৱা লাগিলে সেই মাৰ্কছটো তোমালোকে এই ভিডিঅ'টো কমেন্ট সেকশনত লিখিবা কাৰণ মই সকলোৱে কমেন্ট পঢ়ো আৰু তাৰ দ্বাৰা মই তোমালোকে যে মোৰ কথাবোৰ ফলো কৰিছা হেতু মই জানিব পাৰো গতিকে তোমালোকৰ সকলোকে অনুৰোধ জনাম তোমালোকে যিমানে নোপোৱা লাগিলে হেতু অনেষ্টলি মানে তোমালোকে কমেন্ট সেকশনত লিখিবা আৰু তাৰ দ্বাৰা তোমালোকৰ কি হ'ব পাছৰ পৰ্যায়ত তুমি সেই মাৰ্কছটো ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিবা গতিকে ৰুলটো মই আকৌ এবাৰ তোমালোকক মনত পেলাই দিব চেষ্টা কৰিছো প্ৰত্যেকটো কুৱেশ্যন স্ক্ৰীনত অহাৰ লগে লগে প্ৰত্যেকটো কুৱেশ্যনৰ সাপেক্ষে 20 ছেকেণ্ডৰ এটা টাইমাৰ ষ্টাৰ্ট হ'ব আৰু সেই 20 ছেকেণ্ডৰ ভিতৰত তোমালোকে কুৱেশ্যনটো আনসাৰ কি হ'ব প্ৰথমে নিজে ভাবিবা তাৰ পিছত গোটাই লোৱা ৰাফ কাগজখনত লিখিবা আৰু মই 20 ছেকেণ্ডটো শেষ হোৱাৰ পিছত আনসাৰটো কৈ দিম যদিহে শুদ্ধ হয় তেন্তে 1 নম্বৰ দিবা আৰু যদি অশুদ্ধ হয় তেন্তে কোনো ধৰণৰ মাৰ্কছ নিদিবা গতিকে আহাচোন আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো এতিয়া প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো তাপবৈদ্যুতিক বিক্ৰিয়া অপশ্যন এ পানীৰ সৈতে পোৰা চূণৰ বিক্ৰিয়া অপশ্যন বি পানীত এচিড মিহলোৱা অপশ্যন চি শ্বসন অপশ্যন ডি বনস্পতিজাত দ্ৰব্য পচন সাৰলৈ পৰিৱৰ্তন তাৰ লগে লগে টাইমাৰ যিহেতু ষ্টাৰ্ট হৈ গৈছিল আৰু তোমালোকৰ 7 ছেকেণ্ড সময় আছে তোমালোকে তোমালোকৰ আনসাৰটো লিখা ওকে টাইম আপ হৈছে এই কুৱেশ্যনটোত কি সুধিছিলে আমাক কেইটামান মানে বিক্ৰিয়াৰ কথা কৈছে এইকেইটাৰ ভিতৰত কোনকেইটা তাপবৈদ্যুতিক বিক্ৰিয়া হেতু সুধিছিলে প্ৰথমটো দিয়া হৈছিলে পানীৰ সৈতে পোৰা চূণৰ বিক্ৰিয়া এটো এটা তাপবৈদ্যুতিক বিক্ৰিয়া হয় ঠিক একেদৰে পানীত এচিড মিহলোৱা এটো এটা তাপবৈদ্যুতিক বিক্ৰিয়া হয় ঠিক একেদৰে শ্বসনো এটা তাপবৈদ্যুতিক বিক্ৰিয়া হয় ঠিক একেদৰে বনস্পতিজাত দ্ৰব্য পচন সাৰলৈ পৰিৱৰ্তন এটো এটা তাপবৈদ্যুতিক বিক্ৰিয়া হয় যি বিক্ৰিয়াত তাপৰ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়াকে আমি কি বুলি কওঁ তাপবৈদ্যুতিক বিক্ৰিয়া গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব এ বি চি ডি দ্যাট মিন্স অপশ্যন 4 টো হ'ব অপশ্যন ডি গতিকে যিসকলে অপশ্যন ডি লিখিছিলা তেওঁলোকে মাৰ্কছ পাবা আৰু যিসকলে অপশ্যন ডি লিখা নাছিলে তেওঁলোকে মাৰ্কছ নোপোৱা যিসকলে অপশ্যন ডি লিখিছিলা তেওঁলোকে এই কুৱেশ্যনটো সাপেক্ষে নিজকে 1 নম্বৰ দিবা এতিয়া তেন্তে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কুৱেশ্যনটো স্ক্ৰীনত অহাৰ লগে লগে টাইমাৰ ষ্টাৰ্ট হ'ব গতিকে সেকেন্ড কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয় অপশ্যন এ দৈ গঠন অপশ্যন বি চেনি পানীত মিহলি কৰা অপশ্যন চি লুট মামৰ ধৰা অপশ্যন ডি আমাৰ দেহত খাদ্য হজম হোৱা যেহেতু তোমালোকৰ টাইমাৰ ষ্টাৰ্ট হৈছিল আৰু 8 ছেকেণ্ড বাকি আছে এইটো কুৱেশ্যনৰ আনসাৰ কি হ'ব তোমালোকে গোটাই লোৱা কাগজখনত লিখা ওকে টাইম আপ হৈছে এই কুৱেশ্যনটোত কি সোধা হৈছিল তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয় এতিয়া ইয়াৰ ভিতৰত চোৱাচোন দৈ গঠন এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হয় ঠিক একেদৰে লুট মামৰ ধৰা এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হয় ঠিক একেদৰে আমাৰ দেহত খাদ্য হজম হয় এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হয় গতিকে কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয় চেনি পানীত মিহলি কৰা গতিকে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন বি এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন বি গতিকে যিসকলে অপশ্যন বি লিখিছিলা তেওঁলোকে মাৰ্কছ পাবা আৰু যিসকলে বি লিখা নাছিলা তেওঁলোকে মাৰ্কছ নোপোৱা নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কুৱেশ্যন অহাৰ লগে লগে টাইমাৰ ষ্টাৰ্ট হ'ব গতিকে লগালগ কুৱেশ্যনটো অহাৰ লগে লগে কুৱেশ্যনটো পঢ়িবা তাৰপিছত আনসাৰটো নিজে গোটাই লোৱা কাগজখনত লিখিবা কুৱেশ্যন নম্বৰ 3 কোৱা হৈছে কোনবিধ আম্লিক প্ৰকৃতিৰ অপশ্যন এ পাকস্থলীৰ ৰস অপশ্যন বি চূণ পানী অপশ্যন চি তেজ অপশ্যন ডি ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ তোমালোকৰ হাতত 10 ছেকেণ্ড সময় বাকি আছে এইটো কুৱেশ্যনৰ আনসাৰ কি হ'ব ভাবি পেলাই লিখিবলৈ চেষ্টা কৰা which one is acidic in nature okay টাইম আপ হ'ল তোমালোকক কি সুধিছিল আমাক কেইটামান বস্তু দিছে এইকেইটাৰ ভিতৰত কোনটো আম্লিক প্ৰকৃতি হয় হেতু সুধিছে আমি জানো যে আমাৰ পাকস্থলীত থকা পাকস্থলীৰ ৰস আম্লিক প্ৰকৃতি হয় তাত এচিড থাকে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন এ এইটো কুৱেশ্যন নিশ্চয় সকলোৱে পাইছা এইটো কুৱেশ্যনৰ আনসাৰ কি হ'ব অপশ্যন এ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 4 ইয়াত কোৱা হৈছে তলৰ দ্ৰৱসমূহৰ pH শুদ্ধ ক্ৰমটো হ'ল
আমাক তিনিটা দ্ৰব্য দিছে, এটা হৈছে পাচক ৰস, আনটো হৈছে নেমু ৰস আৰু আনটো হৈছে বিশুদ্ধ পানী। ইহঁতক পিএছৰ মানে কমত সজাব লাগে, নিম্ন মানে ঊৰ্ধ্বকম বা মানে নিম্নকমলৈ সজাব লাগে। অ'কে, টাইম আপ হৈছে। এতিয়া চোৱা, আমাৰ পাচক ৰসৰ পিএছৰ মান আটাইতকৈ কম হয়, তাৰপিছত নেমু ৰস, তাৰপিছত পাচক ৰস আৰু নেমু ৰসত তুমি ক'ব পাৰা এচিড থাকে, গতিকে সিহঁতৰ পিএছৰ মান কম হ'ব, আৰু জেনেৰেলি পাচক ৰসৰ পিএছৰ মান নেমু ৰসতকৈ কম হয়, ঠিক আছে। আৰু বিশুদ্ধ পানী পিএছৰ মান এই দুটাতকৈ বেছি হয়, গতিকে চবতকৈ বেছি পিএছ কাৰ হ'ব? বিশুদ্ধ পানী, তাৰপিছত নেমু ৰস, তাৰপিছত পাচক ৰস। চবতকৈ বেছি বিশুদ্ধ পানী, তাৰপিছত নেমু ৰস, তাৰপিছত পাচক ৰস। ডেট মিনছ পাচক ৰসৰ পিএছৰ মান আটাইতকৈ কম, গতিকে অপশ্যন ডি কাৰেক্ট হ'ব। এইটো কুৱেশ্যনৰ আনচাৰ কি? অপশ্যন ডি। যিসকলে অপশ্যন ডি লিখিছিলে তেওঁলোকে মাৰ্কছ পাবা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 5ত কৈছে জিপছামত থকা পানীৰ অণু সংখ্যা। অপশ্যন এ 10, অপশ্যন বি 5, অপশ্যন চি 3, অপশ্যন ডি 2। অ'কে, জিপছামত কেইটা পানী অণু থাকে আমি সেইটো ক'ব লাগে। এইটো নিশ্চয় পাৰিছা, একদম ইজি কুৱেশ্যন হয়। অ'কে, টাইম আপ হ'ল। এতিয়া জিপছামক আমি কেনেকৈ লিখোঁ? CaSO4.2H2। গতিকে জিপছামত কেইটা পানী অণু থাকে? দুটা পানী অণু থাকে, গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ কি হ'ব? অপশ্যন ডি। গতিকে যিসকলে অপশ্যন ডি লিখিছিলা তেওঁলোকৰ শুদ্ধ হ'ব, আৰু যিসকলে ডি লিখা নাছিলে তেওঁলোকে মাৰ্কছ নোপোৱা। নেক্সট কুৱেশ্যন নম্বৰ 6, ইয়াত কোৱা হৈছে এচিড লঘুকৰণ কৰোঁতে পানী বা এচিড কোনটো কাৰ লগত আগতে যোগ কৰিব লাগে? অপশ্যন এ পানীত এচিড লাহে লাহে যোগ কৰিব লাগে, অপশ্যন বি এচিডত পানীত লাহে লাহে যোগ কৰিব লাগে, এচিড পানীত লাহে লাহে যোগ কৰিব লাগে, অপশ্যন চি যিকোনো এটা আগতে যোগ কৰিব লাগে, অপশ্যন ডি বি আৰু চি দুইটা, মানে বি আৰু চি ভিতৰত যিকোনো এটা কৰিলে হ'ল। টাইম আপ হ'ল। এইটো কুৱেশ্যনৰ আনচাৰ কি হ'ব? এচিড লঘু কৰোঁতে আমাৰ কি হয়? এইটো এটা তাপবৈদ্যুতিক বিক্ৰিয়া হয়, গতিকে সদায় মনত ৰাখিবা এচিড লঘু কৰোঁতে পানীত এচিড লাহে লাহে ঢালি থাকিব লাগে আৰু মিশ্ৰটো লৰাই থাকিব লাগে। মিশ্ৰটো কি কৰিব লাগে? লৰাই থাকিব লাগে, কাৰণ এইটো এটা তাপবৈদ্যুতিক বিক্ৰিয়া হয়। গতিকে এই কুৱেশ্যনটোৰ আনচাৰ কি হ'ব? এই কুৱেশ্যনটোৰ আনচাৰ হ'ব অপশ্যন এ। নেক্সট 7 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ। এতিয়া 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াত কৈছে মেটেল যোগ এচিড, মেটেল প্লাছ এচিড goes to salt plus x, আৰু মেটেল প্লাছ বেছ goes to salt plus y। এক্স আৰু ৱাই কি হ'ব আমি ক'ব লাগে, মানে ধাতু আৰু এচিডৰ লগত যদি বিক্ৰিয়া কৰা লৱণ আৰু এক্স উৎপন্ন হয়, এক্সটো কি হ'ব? আৰু ঠিক একেদৰে ধাতু আৰু ক্ষাৰক যদি বিক্ৰিয়া হয় লৱণ আৰু ৱাই উৎপন্ন হ'ব, ৱাইটো কি হ'ব? অ'কে, টাইম আপ হৈছে। এতিয়া এটা কথা সদায় মনত ৰাখিবা, ধাতুৱে এচিড বা ক্ষাৰক যাৰে লগতে বিক্ৰিয়া নকৰক সদায় লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। গতিকে ধাতুৱে যদি এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়াও লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব, আৰু ধাতুৱে যদি ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে তেতিয়াও লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব। ইয়াত এক্স আৰু ৱাই যে কৈছে, এক্স আৰু ৱাই দুয়োটাই কি হ'ব? হাইড্ৰজেন গেছ হ'ব। গতিকে এইটো কুৱেশ্যনৰ কাৰেক্ট আনচাৰ কি হ'ব? অপশ্যন চি। গতিকে যিসকলে অপশ্যন চি লিখিছিলা তেওঁলোকে মাৰ্কছ পাবা। গতিকে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। ইয়াত কোৱা হৈছে লিথিয়াম, ছডিয়াম আৰু পটাছিয়াম মৌলকেইটাই দবায়নৰ টাইড গঠন কৰে। যদি লিথিয়ামৰ পাৰমাণৱিক ভৰ 7 আৰু পটাছিয়ামৰ পাৰমাণৱিক ভৰ 39, তেন্তে ছডিয়ামৰ পাৰমাণৱিক ভৰ কিমান হ'ব? অপশ্যন এত কোৱা হৈছে 21, অপশ্যন বি 22, অপশ্যন চি 23, অপশ্যন ডি 24। অ'কে, টাইম আপ হ'ব এতিয়া। অ'কে, টাইম আপ হ'ল। এই কুৱেশ্যনটোত কি সোধা হৈছিল? লিথিয়ামৰ পাৰমাণৱিক ভৰ দিয়া আছে 7 আৰু পটাছিয়ামৰ পাৰমাণৱিক ভৰ 39। আমাক সুধিছে ছডিয়ামৰ পাৰমাণৱিক ভৰ কিমান হ'ব। আৰু এটা কথা কৈ দিছে, লিথিয়াম, ছডিয়াম আৰু পটাছিয়ামে দবায়নৰ টাইড গঠন কৰে। এতিয়া দবায়নৰ টাইৰ এটা বৈশিষ্ট্য আছিলে, দবায়নৰ টাইডৰ মাজৰটো পাৰমাণৱিক ভৰ কিনা দুটা পাৰমাণৱিক ভৰৰ গড় মানৰ লগত সমান হয়। গতিকে ছডিয়ামৰ পাৰমাণৱিক ভৰ উলিয়াব হ'লে কিনাকেইটা পাৰমাণৱিক ভৰৰ গড় উলিয়ালেই হ'ল। লিথিয়ামৰ পাৰমাণৱিক ভৰ কিমান? 7, আৰু পটাছিয়ামৰ পাৰমাণৱিক ভৰ কিমান? 39। গতিকে গড় উলিয়াবৰ বাবে প্ৰথমে আমি যোগ কৰিম, তাৰপিছত তাক কিহে হৰণ কৰিম? 2 হৰণ কৰিম। গতিকে এইটো হ'ব কিমান হ'ব? 46 ডিভাইডেড বাই 2। 46ক যদি 2 হৰণ কৰোঁ 23। গতিকে ছডিয়ামৰ পাৰমাণৱিক ভৰ কিমান হ'ব? 23। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ কি? অপশ্যন চি। গতিকে যিসকলে চি লিখিছিলা তেওঁলোকে মাৰ্কছ পাবা। নেক্সট 9 নম্বৰ কুৱেশ্যন। ইয়াত কোৱা হৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাত বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে মৌলবোৰৰ পাৰমাণৱিক আকাৰ অপশ্যন এ বাঢ়ি যায়, অপশ্যন বি কমি যায়, অপশ্যন চি একেই থাকে, অপশ্যন ডি এটাও নহয়। আধুনিক পৰ্যায়বৃত্ত তালিকাত যদি আমি বৰ্গ এটাত ওপৰৰ পৰা যদি তললৈ যাওঁ পাৰমাণৱিক আকাৰ কি হয়? বাঢ়ে নে কমে? টাইম আপ হৈছে। সদায় মনত ৰাখিবা, আমি যদি বৰ্গ এটাত ওপৰৰ পৰা তললৈ যাওঁ পাৰমাণৱিক আকাৰ বাঢ়ে। গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ কি হ'ব? অপশ্যন এ, পাৰমাণৱিক আকাৰ বাঢ়ি যায়। বৰ্গ এটাত ওপৰৰ পৰা তললৈ পাৰমাণৱিক আকাৰ সদায় বাঢ়ে। নেক্সট 10 নম্বৰ কুৱেশ্যন। ইয়াত কোৱা হৈছে যদি এটা মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ 3 গুণ ইলেক্ট্ৰন থাকে তেন্তে মৌলটো হ'ব অপশ্যন এ নাইট্ৰজেন, অপশ্যন বি ফছফৰাছ, অপশ্যন চি অক্সিজেন, অপশ্যন ডি ছালফাৰ। অ'কে,
আই থিংক তোমালোকে আনসাৰটো লিখিলা ইয়াত কি কৈছে এটা মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষত 3 গুণ ইলেক্ট্ৰন আছে বুলি কৈছে প্ৰথম কক্ষত কেইটা ইলেক্ট্ৰন থাকে দুটা গতিকে দ্বিতীয় কক্ষত প্ৰথম কক্ষত 3 গুণ 2 3 কিমান হ'ব 2 যদি 3 গুণ কৰি কিমান হ'ব 6 হ'ব গতিকে মৌলটো এনেকুৱা ধৰণৰ বা মৌলটো ইলেক্ট্ৰনীয় বিন্যাস এয়া হ'ব 2,6 কাৰণ কৈছে প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন আছে গতিকে দ্বিতীয় কক্ষত কেইটা হ'ব 6টা কাৰণ দ্বিতীয় কক্ষত প্ৰথম কক্ষত 3 গুণ বুলি কৈছে গতিকে ইয়াৰ পাৰমাণবিক সংখ্যা কিমান হ'ব 8 হ'ব আৰু 8 পাৰমাণবিক সংখ্যা বিশিষ্ট মৌল কি অক্সিজেন গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি গতিকে যিসকলে অপচন সি লিখিছিলা তেওঁলোকে মাৰ্কছ পাবা 11 নম্বৰ কুৱেশ্যনত কোৱা হৈছে তলৰ কোনটো ধাতুকল্প নহয় একদম ইজি কুৱেশ্যন অপচন এ সিলিকন অপচন বি জাৰ্মেনিয়াম অপচন সি বৰন অপচন ডি এলুমিনিয়াম ইয়াৰ ভিতৰত কোনটো ধাতুকল্প নহয় দ্যাট মিন্স কোনটো ধাতু বা অধাতু সেইটো আমি বিচাৰিব লাগে ধাতুকল্প মানে যি ধাতু আৰু অধাতু দুয়োটাই ধৰ্ম প্ৰদৰ্শন কৰে তাক আমি ধাতুকল্প বুলি কওঁ ওকে টাইম আপ ইয়াৰ ভিতৰত আমাৰ এলুমিনিয়ামটো ধাতুকল্প নহয় কাৰণ এলুমিনিয়াম এবিধ ধাতু হয় এইটো কি হয় এবিধ মেটেল হয় গতিকে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি যিসকলে অপচন ডি লিখিছা তেওঁলোকে মাৰ্কছ পাবা কুৱেশ্যন নম্বৰ 12 ইয়াত কোৱা হৈছে মৌল এটাৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,5 মৌলটোৰ আধুনিক পৰ্যায়িত তালিকাত স্থান কিমান হ'ব অপচন এ বৰ্গ 2 অপচন বি বৰ্গ 8 অপচন সি বৰ্গ 5 অপচন ডি বৰ্গ 15 ওকে টাইম আপ হৈছে ইয়াত কোৱা হৈছে এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস 285 দ্যাট মিন্স মৌলটো যেহেতু বহিতম কক্ষত 5টা ইলেক্ট্ৰন আছে আমি যোজক ইলেক্ট্ৰনৰ দ্বাৰা আমি বৰ্গ সংখ্যা নিৰ্ণয় কৰিব পাৰোঁ যদিহে যোজক ইলেক্ট্ৰন যদি 2তকৈ যদি ডাঙৰ হয় যদি 1 2 হয় তেন্তে বৰ্গ সংখ্যা হেতুৱে হ'ব আৰু যোজক ইলেক্ট্ৰন যদি 2তকৈ যদি বেছি হয় তেন্তে তাৰ লগত 10 যোগ কৰিব লাগে ইয়াত যেহেতু নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্ৰন 5 আৰু তেন্তে বৰ্গ সংখ্যা উলিয়াবৰ কাৰণে আমি ইয়াৰ লগত 10 যোগ কৰি দিম গতিকে বৰ্গ সংখ্যা কিমান হ'ব 15 হ'ব এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব বৰ্গ 15 এই মৌলটো বৰ্গ 15ত থাকিব সৰি বৰ্গ 5 নহয় বৰ্গ কিমান বৰ্গ 15 আৰু ইয়াত যদি তোমাক ক'লে হয় এই মৌলটো কোন পৰ্যায়ত থাকিব তাৰ কাৰণে ইয়াত কেইটা কক্ষ আছে এইটো চোৱা এটা দুটা তিনটা যেহেতু তিনটা কক্ষ আছে গতিকে মৌলটো তৃতীয় পৰ্যায়ত থাকিব কি পৰ্যায়ত থাকিব তৃতীয় পৰ্যায়ত থাকিব যদি সুধিলে হয় মৌলটো কি পৰ্যায়ত থাকিব আমি কম মৌলটো তৃতীয় পৰ্যায়ত থাকিব ইয়াত সোধা নাই বাৰু হ'লেও মই তোমালোকক এইটো কথা কৈ দিলোঁ গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি নেক্সট কুৱেশ্যন নম্বৰ 13 ইয়াত কোৱা হৈছে হৃদযন্ত্ৰৰ বাওঁ অলিন্দ সংকুচিত হ'লে তাত থকা তেজখিনি কি হয় অপচন এ হু অলিন্দলৈ যায় অপচন বি হু নিলয়লৈ যায় অপচন সি বাওঁ নিলয়লৈ যায় অপচন ডি মহাধমনীয়ে নি বাহিৰলৈ ওলাই যায় ওকে টাইম আপ আশা কৰিছোঁ তোমালোকে আনসাৰটো লিখিলা এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব হৃদযন্ত্ৰৰ বাওঁ অলিন্দ সংকুচিত হ'লে তাত থকা তেজখিনি বাওঁ নিলয়লৈ যায় গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব চি যিসকলে চি লিখিছা তেওঁলোকৰ কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো ইয়াত কোৱা হৈছে তলৰ কোনটো সঠিক ক্ৰম হয় এতিয়া আমাৰ মানে খাদ্য ক'ৰ পৰা ক'লে যায় সেই সঠিক ক্ৰমটো চাব লাগে তোমালোকে অপচনখিনি চাই লোৱা আৰু সেইমতে আনসাৰটো কোনটো হ'ব তোমালোকে গোটাই লোৱা কাগজখনত লিখা ওকে টাইম আপ আশা কৰিছোঁ তোমালোকে লিখিলা প্ৰথমতে আমাৰ মুখ আহিব তাৰপিছত মুখৰ পিছত খাদ্য গ্ৰাস নলীৰেদি পাকস্থলীলৈ যায় তাৰপিছত ক্ষুদান্ত তাৰপিছত বৃহদান্ত গতিকে কাৰেক্ট আনসাৰটো হ'ব অপচন ডি নেক্সট কুৱেশ্যন নম্বৰ 15 ইয়াত কোৱা হৈছে উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম'নবিধৰ নাম কি অপচন এ অক্সিন অপচন বি জিবাইলিন অপচন চি চাইটকাইনিন অপচন ডি এপচাইচিছ এচিড এইটো নিশ্চয় সকলোৱে পাৰিবা একদম ইজি কুৱেশ্যন তাৰপৰা আনসাৰটো লিখা ওকে টাইম আপ এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব এপচাইচিছ এচিড উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম'নবিধৰ নাম কি এপচাইচিছ এচিড ডেট মিন্স অপচন ডি কাৰেক্ট নেক্সট 16 নম্বৰ কুৱেশ্যন ইয়াত কোৱা হৈছে সূৰ্যমুখী ফুলৰ চলনৰ গতি পোহৰৰ দিশত ধাৱমান হোৱাৰ কাৰণ হ'ল অপচন এ ৰসায়নবেগী চলন অপচন বি ভূকেন্দ্ৰাবেগী চলন অপচন চি পোহৰানুবেগী চলন অপচন ডি জলানুবেগী চলন টাইম আপ এই কুৱেশ্যনটো আনসাৰ হ'ব পোহৰানুবেগী চলন সূৰ্যমুখী ফুলৰ চলনৰ গতি পোহৰ দিশত ধাবিত হোৱাৰ কাৰণ হ'ল ডেট মিন্স পোহৰ দিশত গৈছে মানে কি পোহৰানুবেগী চলন হ'ব গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি চি যিসকলে চি লিখিছা তেওঁলোকে মাৰ্কছ পাবা কুৱেশ্যন নম্বৰ 17 দুটা স্নায়ুকোষৰ মধ্যৱৰ্তী স্থানক কি বুলি কোৱা হয় অপচন এ ডেনড্ৰাইট অপচন বি চাইনেপছ অপচন চি এক্সন অপচন ডি পেৰনা ডেট মিন্স ইম্পালছ এই কুৱেশ্যনটো নিশ্চয় সকলোৱে পাৰিবা একদম বেছিক কুৱেশ্যন ওকে টাইম আপ এই কুৱেশ্যনটোত কি কোৱা হৈছে দুটা নিউৰনৰ মধ্যৱৰ্তী স্থানক কি বুলি কোৱা হয় চাইনেপছ বুলি কয় গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি চাইনেপছ এটা কুৱেশ্যন নম্বৰ 18
ইয়াত কি কোৱা হৈছে কুৱেশ্যনটো ভালকৈ পঢ়া এগৰাকী মহিলাই অনিয়মিত ঋতুচক্ৰত ভুগি থাকি ডাক্তৰক দেখুৱাত ডাক্তৰে কিছু হৰমন টেবলেট দিলে তলৰ কোনটো বিকল্পই মহিলাজনীৰ দেহত অভাৱ হোৱা হৰমনটোৰ বিষয়ে অৱগত কৰিব অপশ্যন এ ইষ্ট্ৰজেন অপশ্যন বি টেষ্টেৰন অপশ্যন চি এডিনেলিন অপশ্যন ডি থাইৰক্সিন টাইম আপ এই কুৱেশ্যনটোত কি কোৱা হৈছে এগৰাকী মহিলাই অনিয়মিত ঋতুচক্ৰত ভুগি ডক্তৰক দেখুৱাইছে আৰু তাৰ ফলত তেওঁ যিবোৰ টেবলেট দিছে তেওঁৰ টেবলেটবিধ হৰমন টেবলেট হয় তাত কি হৰমন থাকিব সেইটো সুধিছে বেচিকেলি তাত ইষ্টি হৰমন থাকিব ইয়াৰ ভিতৰত ইষ্টি হৰমন কোনটো ইষ্ট্ৰজেন গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন এ এইটো হ'ল পুৰুষ হৰমন এইটো টেষ্টেৰনটো কি হয় পুৰুষ হৰমন হয় ঠিক একেদৰে এডিনেলিন আৰু থাইৰক্সিন এয়া পুৰুষ মহিলা বুলি নহয় উভয় দেহতে পোৱা যায় গতিকে অপশ্যন এটো কাৰেক্ট হ'ব এতিয়া কুৱেশ্যন নম্বৰ 19 ইয়াত কোৱা হৈছে যেতিয়া হঠাতে ৰণচণ্ডী কুকুৰে ভুকে আমি ভয় খাওঁ এই সময়ত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায় ইয়াৰ কাৰণ আমাৰ শৰীৰত এবিধ হৰমন নিঃসৰণ ঘটে এই হৰমনবিধৰ নাম কি অপশ্যন এ থাইৰক্সিন অপশ্যন বি এডিনেলিন অপশ্যন চি টেষ্টেৰন অপশ্যন ডি গ্লুকাগন ওকে টাইম আপ ইয়াত কি কোৱা হৈছে আমাৰ মানে হৃদযন্ত্ৰৰ ধপধপনি কোনবিধ হৰমনৰ কাৰণে বাঢ়ি যায় বেচিকেলি সেইটো সুধিছে হৃদযন্ত্ৰৰ ধপধপনি আমাৰ এডিনেলিন হৰমনৰ কাৰণে বৃদ্ধি হয় গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন বি ইজ কাৰেক্ট কুৱেশ্যন নম্বৰ 20 ইয়াত কোৱা হৈছে তলৰ কোনটো জিনীয় বৈসাদৃশ্যৰ উদাহৰণ অপশ্যন এ এজন মানুহৰ গাত আঘাতৰ চিন আছে আনজনৰ গাত নাই অপশ্যন বি এজন আনজনতকৈ বয়সত ডাঙৰ অপশ্যন চি ইয়াই মাংস খায় কিন্তু তাই ভনীয়েকে নিৰামিষ খায় অপশ্যন ডি দুটা শিশুৰ চকুৰ মণিৰ ৰং ভিন্ন ওকে টাইম আপ এইটো কুৱেশ্যন নিশ্চয় তোমালোকে অপশ্যনকেইটা চাই ক'ব পাৰিবা কোনটো কাৰেক্ট হ'ব জিনীয় বৈসাদৃশ্যতাৰ কোনটো উদাহৰণ হয় সেইটো আমি ক'ব লাগে এতিয়া এজন মানুহৰ গাত আঘাতৰ চিন আছে আনজনৰ গাত নাই সেইটোতো জিনীয় বৈসাদৃশ্যতাৰ কাৰণ হ'ব নোৱাৰে ঠিক একেদৰে এজন আনজনতকৈ বয়সত ডাঙৰ এইটোও হ'ব নোৱাৰে ঠিক একেদৰে ৰিয়াই মাংস খায় কিন্তু তাই ভনীয়েকে নিৰামিষ খায় এইটোও হ'ব নোৱাৰে বাট দুটা শিশুৰ চকুৰ মণিৰ ৰং ভিন্ন এইটো কিহৰ কাৰণে হ'ব পাৰে জিনীয় বৈসাদৃশ্যৰ কাৰণে হ'ব পাৰে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 20 কাৰেক্ট আনচাৰ অপশ্যন ডি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো ইয়াত কোৱা হৈছে বংশগতি পিতৃ কাক কোৱা হয় অপশ্যন এ আইনষ্টাইন অপশ্যন বি মেণ্ডেল অপশ্যন চি ৰ'জ অপশ্যন ডি ডাৰউইন এইটো কুৱেশ্যনটো 20 ছেকেণ্ড নালাগে নিশ্চয় ক'ব পাৰিবা একদম ইজি কুৱেশ্যন ওকে টাইম আপ এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ হ'ব চাৰ্লছ ডাৰউইন সৰি মেণ্ডেল অপশ্যন বি হ'ব গেগৰ জোহান মেণ্ডেল গতিকে বংশগতি পিতৃ বুলি কাক কোৱা হয় গেগৰ জোহান মেণ্ডেল গতিকে অপশ্যন বি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 22 ইয়াত কোৱা হৈছে ওখ মটৰমাহৰ গছৰ লগত চাপৰ মটৰমাহৰ গছ সংকৰণ ঘটালে প্ৰথম প্ৰজন্মৰ গছবিলাক কেনেকুৱা হয় অপশ্যনকেইটা পঢ়ি লোৱা ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব তোমালোকে গোটাই লোৱা আনচাৰ মানে কাগজখনত লিখা ওকে টাইম আপ ইয়াত কি কোৱা হৈছিল ওখ মটৰমাহৰ গছৰ লগত যদি আমি চাপৰ মটৰমাহৰ গছৰ সংকৰণ ঘটাওঁ তেতিয়া আমাৰ কি হ'ব প্ৰথম প্ৰজন্মৰ গোটেইবিলাক গছ ওখ হ'ব সকলোবোৰ গছ ওখ হ'ব গতিকে অপশ্যন চি কাৰেক্ট কুৱেশ্যন নম্বৰ 23 ইয়াত কোৱা হৈছে মানৱ প্ৰজাতিৰ আদিম সদস্যবোৰ বসবাস কৰিছিল অপশ্যন এ এছিয়াত অপশ্যন বি আফ্ৰিকাত অপশ্যন চি অষ্ট্ৰেলিয়াত অপশ্যন ডি ইউৰোপত মানে মানুহৰ মানে আমাৰ আদিম প্ৰজাতিবোৰ ক'ত আছিল মানে সেইটো কথা সুধিছে ওকে টাইম আপ এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ কি হ'ব আফ্ৰিকা অপশ্যন বি কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 24 ইয়াত কোৱা হৈছে বিৰাট কোহলি এখন যাদুকৰী আইনাৰ আগত থিয় হোৱাত তেওঁ মূৰটো ডাঙৰ শৰীৰটোৰ মাজৰ অংশ একে আকাৰৰ আৰু ভৰিকেইটা সৰু দেখিলে যাদুকৰী আইনাখনৰ লাগি থকা দাপোনবোৰৰ ওপৰৰ পৰা তললৈ সঠিক ক্ৰম হ'ব ওকে টাইম আপ ইয়াত কোৱা হৈছে এখন আইনা আছে আইনাৰ আগত ধৰি লোৱা এজন মানুহ থিয় হৈছে মানুহজনে তেওঁৰ মূৰটো ডাঙৰ দেখিছে ডেট মিনছ ওপৰ অংশটোত যিখন দাপোন থাকিব ওপৰ অংশটোত অৱতল দাপোন থাকিব লাগিব কাৰণ অৱতল দাপোনে লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন কৰে আৰু শৰীৰটোৰ মাজৰ অংশ সমান আকাৰৰ দেখিছে ডেট মিনছ যাদুকৰী দাপোনখনৰ মাজৰ অংশত কি থাকিব লাগিব সমতল দাপোন কাৰণ সমতল দাপোনে সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে আৰু ভৰিকেইটা সৰু দেখিলে যিহেতু সৰু দেখিছে ডেট মিনছ সেই অংশটোত তোমাৰ উত্তল দাপোন থাকিব লাগিব কাৰণ উত্তল দাপোনে লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিম্ব গঠন কৰে গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন এ ওপৰৰ অংশত কি থাকিব অৱতল দাপোন তলৰ অংশত সমতল দাপোন আৰু মাজৰ অংশত কি থাকিব মাজৰ অংশত সমতল দাপোন তলৰ অংশত কি থাকিব উত্তল দাপোন গতিকে কাৰেক্ট আনচাৰ অপশ্যন এ নেক্সট কুৱেশ্যন নম্বৰ 25 ইয়াত কোৱা হৈছে এখন উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 35 চেণ্টিমিটাৰ হ'লে দাপোনখনৰ ফকাচ দৈৰ্ঘ্য কিমান হ'ব একদম ইজি কুৱেশ্যন নিশ্চয় সকলোৱে ক'ব পাৰিবা
ওকে টাইম আপ ইয়াত কি কোৱা হৈছে ভাঁজ ব্যাসাৰ্ধ দিয়া আছে ডেট মিনছ আৰৰ ভেলু দিয়া আছে আৰৰ ভেলু 35 সেন্টিমিটাৰ বুলি কৈছে গতিকে এফ কিমান হ'ব আমি জানো ফকাচ দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ আধা হয় গতিকে r/2 হ'ব গতিকে এটো কি হ'ব 35/2 35ক যদি 2 এ হৰণ কৰি কিমান পাম 17.5 সেন্টিমিটাৰ যেহেতু এককটো সেন্টিমিটাৰ আছে গতিকে সেন্টিমিটাৰ হ'ব গতিকে কাৰেক্ট আনসাৰ অপচন সি কোৱেশ্চন নম্বৰ 26 ইয়াত কোৱা হৈছে যদি এখন উত্তল লেন্সৰ ফকাচ দৈৰ্ঘ্য 25 সেন্টিমিটাৰ হয় তেন্তে লেন্সখনৰ ক্ষমতা কিমান হ'ব এটো ইজি কোৱেশ্চন তোমালোকে নিশ্চয় পাৰিবা ওকে টাইম আপ ইয়াত কি কোৱা হৈছে ফকাচ দৈৰ্ঘ্য দিয়া হৈছে ফকাচ দৈৰ্ঘ্য কিমান 25 সেন্টিমিটাৰ বুলি কৈছে এটা কথা মনত ৰাখিবা ক্ষমতা উলিয়াব হলে সদায় ফকাচ দৈৰ্ঘ্য মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব গতিকে ইয়াক যদি মিটাৰলৈ কনভাৰ্ট কৰো 25 ডিভাইডেড বাই 100 হ'ব মিটাৰ ঠিক আছে দ্যাট মিন্স এটো হ'ব 1/4 মিটাৰ এতিয়া আমি কি উলিয়াব লাগে ক্ষমতাৰ কাৰণে ফৰ্মুলা লগাম p = 1/f এতিয়া 1/f ৰ জায়গাত কিমান আহিব 1/4 গতিকে এটো হ'ব 1/4 টো ওপৰলৈ গুচি গলে 4 হ'ব আৰু SI ইউনিটটো হ'ব ডায়োপ্টাৰ ক্ষমতা SI ইউনিট কি হয় ডায়োপ্টাৰ গতিকে কাৰেক্ট আনসাৰ কি পালো +4 ডায়োপ্টাৰ মানে 4 আগত একো চিন নাই মানে প্লাস চিনডাল আছে উজ্জ্বল হৈ আছে গতিকে +4 ডায়োপ্টাৰ অপচন এ কাৰেক্ট গতিকে যিসকলে এ লিখিছা তেওঁলোকে মাৰ্কস পাবা কোৱেশ্চন নম্বৰ 27 ইয়াত কোৱা হৈছে বায়ু মাজেৰে আহি আয়তাকাৰ কাঁচৰ টুকুৰা এটাৰ মাজেৰে পাৰ হৈ যোৱা এটা পোহৰৰ ৰশ্মি তলত দেখুওৱা হৈছে কোনটো শুদ্ধ হ'ব কোনটো চিত্ৰ শুদ্ধ এটো আমি ক'ব লাগে টাইম আপ এতিয়া কোৱেশ্চনটোত কি কোৱা হৈছে পোহৰ ৰশ্মি বায়ুৰ পৰা কাঁচৰ প্ৰিজমত সোমাইছে এতিয়া চোৱা সৰি আয়তাকাৰ কাঁচৰ টুকুৰাত সোমাইছে বায়ুৰ পৰা আহিছে মানে লঘুত্ব মাধ্যমৰ পৰা আহিছে ক'ত সোমাইছে আয়তাকাৰ টুকুৰাত সোমাইছে দ্যাট মিন্স ঘনত্ব মাধ্যমত সোমাইছে এটা কথা মনত ৰাখিবা পোহৰ ৰশ্মি যদি লঘুত্ব মাধ্যমৰ পৰা ঘনত্ব মাধ্যমত প্ৰৱেশ কৰে তেন্তে পোহৰ ৰশ্মিডাল অভিলম্বৰ কাষ চাপিব আৰু যদি ঘনত্ব মাধ্যমৰ পৰা যদি লঘুত্ব মাধ্যমলৈ যায় তেন্তে অভিলম্বৰ পৰা আঁতৰি যাব ধৰি লোৱা এইডাল বায়ুৰ পৰা আহিছে পোহৰ ৰশ্মিডাল ইয়াত পৰিলে বায়ুৰ পৰা আহি পোহৰ ৰশ্মিডাল ইয়াত পৰিলে তেন্তে এই বিন্দুটো হ'ল আমাৰ কি আপতন বিন্দু ইয়াত এনেকৈ অভিলম্ব আঁকিব পাৰিম গতিকে পোহৰ ৰশ্মিডাল অভিলম্বৰ কাষ চাপি যাব ওকে বুজি পালো হেতু কথা এতিয়া যেতিয়া পোহৰ ৰশ্মিডাল কাঁচৰ টুকুৰাৰ পৰা বায়ুলৈ যাব দ্যাট মিন্স ঘনত্ব মাধ্যমৰ পৰা লঘুত্ব মাধ্যমলৈ যোৱা নিচিনা হ'ব এবাৰ যিডাল অভিলম্ব থাকিব অভিলম্ব লেট সাপোজ এইডাল তাৰ পৰা আঁতৰি যাব গতিকে কাৰেক্ট ডায়াগ্ৰাম কোনটো হ'ব অপচন বি টো অপচন বি যেটো ডায়াগ্ৰাম দিছে হেতু আমাৰ কাৰেক্ট ডায়াগ্ৰাম হ'ব গতিকে যিসকলে বি লিখিছা তেওঁলোকৰ শুদ্ধ হৈছে নেক্সট কোৱেশ্চন নম্বৰ 28 এজন ব্যক্তিয়ে ডাক্তৰৰ ওচৰলৈ গৈ গম পালে যে তেওঁ চকুৰ লেন্সৰ বক্ৰতা বাঢ়ি গৈছে ব্যক্তিজনে তলৰ কোনটো দৃষ্টিবিঘাত ভুগিছে অপচন এ মায়োপিয়া অপচন বি হাইপাৰমেট্ৰোপিয়া অপচন সি প্ৰেছবায়োপিয়া অপচন ডি কেটেৰেক্ট টাইম আপ এটো কোৱেশ্চনৰ আনসাৰ নিশ্চয় পাইছা চকুৰ লেন্সৰ বক্ৰতা বাঢ়ি গলে যেটো চকুৰ বিকাশ হয় সেই চকুৰ বিকাশটোক মায়োপিয়া বুলি কয় গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ তোমালোকে নিশ্চয় চেপ্টাৰটোত পঢ়িছা মায়োপিয়া বিকাৰৰ কাৰণসমূহ তাত তোমালোকে নিশ্চয় এটা নাম পঢ়িছা চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা মানে চকুৰ লেন্সৰ বক্ৰতা বাঢ়ি গলে যেটো বিকাশ হয় তাক তুমি মায়োপিয়া বুলি ক'ব পাৰা গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব মায়োপিয়া নেক্সট কোৱেশ্চন নম্বৰ 29 তৰাৰ টিবিয়নিৰ কাৰণ অপচন এ বায়ুমণ্ডলীয় প্ৰতিফলন অপচন বি প্ৰতিফলন অপচন সি টিনডেলৰ ক্ৰিয়া অপচন ডি স্পেক্ট্ৰাম এটো ইজি কোৱেশ্চন ওকে টাইম আপ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব তৰাৰ টিবিয়নিৰ কাৰণ হৈছে বায়ুমণ্ডলীয় প্ৰতিফলন গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ হ'ব নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 30 ইয়াত কোৱা হৈছে প্ৰিজমৰ নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত কৰা কোনটো হ'ল অপচন এ প্ৰতিফলন কোণ অপচন বি বিচ্যুতি কোণ অপচন সি প্ৰিজম কোণ অপচন ডি নিৰ্গত কোণ ওকে টাইম আপ ইয়াত কি কোৱা হৈছে এটা প্ৰিজম আছে লেট সাপোজ প্ৰিজমটোত এনেকৈ ধৰি লোৱা এডাল আপতিত ৰশ্মি পৰিছেগৈ এডাল আপতিত ৰশ্মি এডাল অভিলম্ব এনেকৈ ৰশ্মিডাল গৈ পেলাই এনেকৈ প্ৰিজমটোৰ পৰা ওলাই গ'ল এইডালক আমি নিৰ্গত ৰশ্মি বুলি ক'ম এতিয়া এই নিৰ্গত ৰশ্মিডালে আপতিত ৰশ্মিৰ লগত যেটো কোণ কৰিব সেই কোণটো হ'ব এইটো আমি আপতিত ৰশ্মিডালক এনেকৈ বহাই দিব লাগিব তেতিয়া এই কোণটোক আমি কি কোণ বুলি কওঁ হেতু সুধিছে এই কোণটোক আমাৰ বিচ্যুতি কোণ বুলি কয় অপচন বি কাৰেক্ট এই কোণটো কি বুলি কয় বিচ্যুতি কোণ অপচন বি কাৰেক্ট হ'ব যিসকলে বি লিখিছা তেওঁলোকৰ হৈছে কোৱেশ্চন নম্বৰ 31 ওকে 31 হ'ব 31ত কোৱা হৈছে সৌৰকোষ প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা ধাতু কল্পটো কি একদম ইজি কোৱেশ্চন নিশ্চয় সকলোৱে পাৰিবা
অপশন এ সিলিকন, অপশন বি কপাৰ, অপশন সি AG, অপশন ডি AU। সাপোজ AU কৈ দিওঁ তাইকে ওকে টাইম আপ। এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব সিলিকন। সৰকুক প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা ধাতু কল্পটো কি সিলিকন। সিলিকন ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 32। তলৰ কোনটো শক্তি উৎসই সৰ্বনিম্ন পৰিৱেশ প্ৰদূষণ ঘটায়? অপশন ই নিউক্লিয় শক্তি, অপশন বি ভূতাপীয় শক্তি, অপশন সি সৌৰ শক্তি, অপশন ডি জলশক্তি। এইটো অকমান ভাবিলে তোমালোকে আনসাৰ ক'ব পাৰিবা। ওকে টাইম আপ। ইয়াত কি কোৱা হৈছে তলৰ কোনটো উৎসই শক্তি উৎসই পৰিৱেশৰ সৰ্বনিম্ন প্ৰদূষণ ঘটায়? এইটো কাৰেক্ট আনসাৰ কি হ'ব সৌৰ শক্তি। সৌৰ শক্তি উৎসই আমাৰ পৰিৱেশৰ সৰ্বনিম্ন প্ৰদূষণ ঘটায়। নেক্সট কুৱেশ্যন নম্বৰ 33। তলত দিয়াবোৰৰ পৰা শক্তিৰ নৱীকৰণ অযোগ্য উৎসটো বাছি উলিয়াব লাগে। নৱীকৰণ অযোগ্য তাক আমি বাৰে বাৰে ব্যৱহাৰ কৰিব নোৱাৰোঁ। অপশন এ বায়ু শক্তি, অপশন বি জীৱভৰ, অপশন সি প্ৰাকৃতিক গেছ, অপশন ডি সৌৰ শক্তি। ওকে টাইম আপ। এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব প্ৰাকৃতিক গেছ, কাৰণ প্ৰাকৃতিক গেছ যদি আমি এবাৰ ব্যৱহাৰ কৰোঁ তাক আকৌ ব্যৱহাৰ কৰিব পাৰিম জানো? নোৱাৰোঁ। নেক্সট কুৱেশ্যন নম্বৰ 34। হাইড্ৰনিয়াম আয়নৰ গাঢ়তা বেছি হ'লে pH মান অপশন এ কম হয়, অপশন বি বেছি হয়, অপশন সি সমান হয়, অপশন ডি এটাও নহয়। ওকে আৰু 5 ছেকেণ্ড বাকী আছে। টাইম আপ। ইয়াত কি কোৱা হৈছে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা বেছি হ'লে। হাইড্ৰনিয়াম আয়নৰ গাঢ়তা বেছি মানে বস্তুটো বেছি আমলিক। আমলিক হ'লে তাৰ pH মান কম হয়। গতিকে অপশন এ কাৰেক্ট। এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি অপশন এ। কুৱেশ্যন নম্বৰ 35। গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো কি? এইকেইটা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব আমি সেইটো চাব লাগে। গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ ডেট মিনছ R আৰু ফকাচ দৈৰ্ঘ্য ডেট মিনছ F ৰ মাজৰ সম্পৰ্কটো উলিয়াব লাগে। ওকে টাইম আপ। নিশ্চয় তোমালোকে এটা কথা জানা R = টুৱাইচ F, হয়নে নহয়? এইটো কথা নিশ্চয় জানা। ভাঁজ ব্যাসাৰ্ধ ফকাচ দৈৰ্ঘ্যৰ দুগুণ। গতিকে এইটোক আমি এনেকৈ লিখিব পাৰোঁনে F = R/2? পাওঁনে নহয়? ডেট মিনছ এইটো অপশ্যন চিত দিয়া নাই জানো? গতিকে অপশ্যন চি কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 36। তেতেলীত থকা এচিডটোৰ নাম কি? অপশ্যন এ এচিটিক এচিড, অপশ্যন বি টাৰ্টাৰিক এচিড, অপশ্যন চি লেক্টিক এচিড, অপশ্যন ডি মিথানোইক এচিড। তেতেলীত থকা এচিডটোৰ নাম কি আমি ক'ব লাগে। ওকে টাইম আপ। ইয়াত কি সোধা হৈছে তেতেলীত থকা এচিডটোৰ নাম। তেতেলীত থকা এচিডটোৰ নাম হৈছে টাৰ্টাৰিক এচিড। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন বি। গতিকে যিসকলে অপশ্যন বি লিখিছা তেওঁলোকে মাৰ্কছ পাবা। কুৱেশ্যন নম্বৰ 37। ইয়াত কোৱা হৈছে তেজৰ কোন কণিকাত হিমোগ্লবিন পোৱা যায়? অপশ্যন এ শ্বেত ৰক্তকণিকা, অপশ্যন বি লোহিত ৰক্তকণিকা, অপশ্যন চি উচ্চ ৰক্তকণিকা, অপশ্যন ডি এটাও নহয়। টাইম আপ। সদায় মনত ৰাখিবা তেজৰ আমাৰ লোহিত ৰক্তকণিকাত হিমোগ্লবিন পোৱা যায়। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন বি। গতিকে যিসকলে বি লিখিছা তেওঁলোকে মাৰ্কছ পাবা। নেক্সট কুৱেশ্যন নম্বৰ 38। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে প্ৰকৃত সূৰ্যোদয়ৰ সময়তকৈ কিমান মিনিট আগতে সূৰ্য দৃশ্যমান হয়? অপশ্যন এ 5 মিনিট, অপশ্যন বি 2 মিনিট, অপশ্যন চি 4 মিনিট, অপশ্যন ডি 3 মিনিট। আমাৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে প্ৰকৃত সূৰ্যোদয় আৰু আপাত সূৰ্যোদয়ৰ মাজত কিমান সময় ব্যৱধান সেইটো সুধিছে। নিশ্চয় এইটো কুৱেশ্যনৰ আনসাৰ সকলোৱে জানা। এইটো কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন বি 2 মিনিট। গতিকে যিসকলে বি লিখিছা তেওঁলোকে মাৰ্কছ পাবা। নেক্সট কুৱেশ্যন নম্বৰ 39। চূণশিলক তাপ দি বিয়োজিত কৰিলে কি গেছ উৎপন্ন হয়? চূণশিলক যদি আমি তাপ দি বিয়োজিত কৰোঁ কি উৎপন্ন হ'ব? অক্সিজেন, অপশ্যন বি হাইড্ৰজেন, অপশ্যন চি নাইট্ৰজেন, অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। টাইম আপ। ইয়াত কি কোৱা হৈছে চূণশিল। চূণশিল মানে CaCO3। CaCO3ক যদি আমি তাপ দিওঁ ইয়াক যদি বিয়োজিত কৰোঁ কি উৎপন্ন হ'ব? CaO, কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড CO2। ডেট মিনছ কি উৎপন্ন হ'ল? কাৰ্বন ডাই অক্সাইড। অপশ্যন ডি কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 40। ইয়াত কোৱা হৈছে মৌল এটা নিউক্লিয়াৰ আধান বহাৰ লগে লগে পাৰমাণৱিক আকাৰ অপশ্যন এ সমান থাকে, অপশ্যন বি বাঢ়ে, অপশ্যন চি কমে, অপশ্যন ডি এটাও নহয়। নিউক্লিয়াৰ আধান বহাৰ লগে লগে পাৰমাণৱিক আকাৰত কি ইফেক্ট পৰে সেইটো সুধিছে। টাইম আপ। ইয়াত কি কোৱা হৈছে মৌল এটা নিউক্লিয়াৰ আধান বহাৰ লগে লগে পাৰমাণৱিক আকাৰ মনত ৰাখিবা সদায় কমে। অপশ্যন চি হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 41। ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত হ'ল
অপশ্যন এ CaCl2, অপশ্যন বি CaOCl2, অপশ্যন চি NH4Cl, অপশ্যন ডি CaO। এইটো নিশ্চয় সকলোৱে পাৰিবা, ইজি কুৱেশ্যন। ওকে, টাইম আপ। এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? CaOCl2। ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেতটো কি? CaOCl2। কুৱেশ্যন নম্বৰ 42, ইয়াত কোৱা হৈছে তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ? অপশ্যন এ ইনচুলিন, অপশ্যন বি থাইৰক্সিন, অপশ্যন চি অবষ্টেজন, অপশ্যন ডি চাইটোকাইনিন। এইকেইটাৰ ভিতৰত কোনটো মানে উদ্ভিদৰ হৰমন হয় সেইটো সুধিছে। টাইম আপ। এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? চাইটোকাইনিন। আমাৰ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ এই চাৰিটাৰ ভিতৰত এইটো হ'ব, চাইটোকাইনিন। বাকীকেইটা আমাৰ মানুহৰ হৰমন হয়। ইনচুলিন, থাইৰক্সিন, অবষ্টেজেন এইবোৰ কি হয়? মানুহৰ হৰমন। গতিকে যিসকলে ডি লিখিছা তেওঁলোকে মাৰ্কছ পাবা। কুৱেশ্যন নম্বৰ 43, মানুহৰ পেশীকোষত অক্সিজেনৰ পৰিমাণ কমি গ'লে পাইৰুভেট অণু ভাঙি কি উৎপন্ন হয়? পেশীকোষত যদি অক্সিজেনৰ পৰিমাণ কমি যায় তেন্তে পাইৰুভেট অণু ভাঙি কি উৎপন্ন হয় পেশীকোষত? আমি ক'ব লাগে। অপশ্যন এ লেক্টিক এচিড, অপশ্যন বি এমিনো এচিড, অপশ্যন চি মিথানয়িক এচিড, অপশ্যন ডি এটাও নহয়। টাইম আপ। ইয়াত পেশীকোষৰ কথা কৈছে। পেশীকোষত মনত ৰাখিবা অক্সিজেনৰ পৰিমাণ কমি গ'লে লেক্টিক এচিডৰ উৎপন্ন হয়। গতিকে অপশ্যন এ কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 44, ইয়াত কোৱা হৈছে ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য নীলা পোহৰতকৈ কিমান গুণ বেছি? অপশ্যন এ 1.8 গুণ, অপশ্যন বি 1.9 গুণ, অপশ্যন চি 2.0 গুণ, ডেট মিনছ দুগুণ, অপশ্যন ডি 2.1 গুণ। ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য নীলা পোহৰতকৈ বেছি, বাট কিমান গুণ বেছি সেইটো আমি ক'ব লাগে। ওকে, টাইম আপ। এইটো ডাটা মনত ৰাখিবা, ৰঙা পোহৰ তৰংগ দৈৰ্ঘ্য নীলা পোহৰতকৈ 1.8 গুণ বেছি। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি? অপশ্যন এ। যিসকলে অপশ্যন এ লিখিছা তেওঁলোকে মাৰ্কছ পাবা। লাষ্ট কুৱেশ্যন। এই কুৱেশ্যনটোত কোৱা হৈছে মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত তেজৰ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ'বলৈ হৃদযন্ত্ৰৰ মাজেৰে কিমান বাৰ তেজ প্ৰবাহিত হ'ব লাগে? অপশ্যন এ এবাৰ, অপশ্যন বি দুবাৰ, অপশ্যন চি তিনিবাৰ, অপশ্যন ডি চাৰিবাৰ। ওকে, টাইম আপ। এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? দুবাৰ। মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত তেজৰ চলাচল এটা সম্পূৰ্ণ হ'বলৈ হৃদযন্ত্ৰৰ মাজেৰে তেন্তে কেইবাৰ তেজ প্ৰবাহিত হ'ব লাগে? দুবাৰ। তেন্তে ইয়াৰ লগে লগে আজি ক্লাছত যিকেইটা কুৱেশ্যন লৈ আনিছিলোঁ সেই কুৱেশ্যনকেইটা সমাপ্ত হৈছে। গতিকে এতিয়া তোমালোকে ভিডিঅ'টো প'জ কৰি তোমালোকে কেলকুলেট কৰা কিমান মাৰ্কছ পালা। ডেট মিনছ 45ৰ ভিতৰত তোমালোকৰ কিমানটা কুৱেশ্যন কাৰেক্ট হ'ল। সেইমতে তোমালোকে মাৰ্কছ পাবা। ধৰি লোৱা তোমালোকে 45ৰ ভিতৰত যদিহে 42টা কুৱেশ্যন কাৰেক্ট কৰিছা, ডেট মিনছ তুমি 42 পাইছা। ধৰি লোৱা তুমি 45টাই কাৰেক্ট কৰিছা, ডেট মিনছ 45 পাইছা। ধৰি লোৱা তুমি 30টা কাৰেক্ট কৰিছা, ডেট মিনছ তুমি 30 পাইছা। তুমি যিমানেই নোপোৱা লাগিলে সেইটো অনেষ্টলি এই ভিডিঅ'টো কমেণ্ট ছেকশ্যনত লিখা। ডেডিকেটেডলি মানে অনেষ্টলি লিখা, কোনো মিছাকৈ নিলিখিবা। কাৰণ তাৰ দ্বাৰা তোমালোকে পাছৰবাৰ চেক কৰিব পাৰিবা বা পাছৰবাৰ নিজকে ইভেলুৱেট কৰিব পাৰিবা বা পাছৰবাৰ বেটাৰ কৰিবলৈ চেষ্টা কৰিব পাৰিবা। কাৰণ আমাৰ চেনেলত এনেদৰে তোমালোকৰ পৰা সহায় পালে এনেদৰে লাইভ টেষ্ট আনি থাকিম। আৰু গতিকে নেক্সট ভিডিঅ'বোৰত আমি কুৱেশ্যনৰ লেভেলটো অলপ বঢ়াবলৈ চেষ্টা কৰিম। কাৰণ আজি এইটো লাইভ টেষ্ট প্ৰথম হিচাপে ইয়াত অলপ আমি অকণমান ইজি টাইপৰ কুৱেশ্যন ৰাখিছোঁ। গতিকে ইয়াৰ পাছৰ পৰ্যায়ত যিবোৰ লাইভ টেষ্ট আনিম সেই লাইভ টেষ্টবোৰত অকণমান কুৱেশ্যনৰ মানে লেভেলবোৰ আপ কৰি গৈ থাকিম। গতিকে আজি এই ভিডিঅ'টোত বা আজি এই লাইভ টেষ্টত তোমালোকে কিমান মাৰ্কছ পালা সেইটো তোমালোকে অনেষ্টলি কমেণ্ট ছেকশ্যনত লিখা। আৰু মই সকলোৱে কমেণ্টবোৰ পঢ়োঁ আৰু ভাল লাগে তোমালোকে যে মোক ফ'ল' কৰিছা সেই কথাটো জানি। গতিকে তোমালোকে লিখিবা আৰু পাছৰ পৰ্যায়ত সেই মাৰ্কছটো ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিবা। আৰু ইয়াৰ পাছৰ পৰ্যায়তো আমি এনেদৰে চেনেলত লাইভ টেষ্ট লৈ আনিম। তাতকৈ এনেদৰে বিজ্ঞানৰ হওক বা গণিতৰ হওক এনেকুৱা ধৰণৰ MCQ কুৱেশ্যন ডিছকাছ কৰিম। আশা কৰিছোঁ আজি এই ভিডিঅ'টো ভাল পালা আৰু ভিডিঅ'টো সন্দৰ্ভত যদি কিবা জনাবলগীয়া থাকে এই ভিডিঅ'টো কমেণ্ট ছেকশ্যনত জনাবা। আকৌ পুনৰ এবাৰ সকলোকে অনুৰোধ জনাম, তোমালোকে যিটো মাৰ্কছ পাইছা এই ভিডিঅ'টোৰ তলত কমেণ্ট ছেকশ্যনত লিখিবা। আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।